অৰুন্ধতী ভানুপ্ৰিয়া জনপ্ৰিয় কণ্ঠশিল্পী এখনি কুলাম গামোচা এটি জাপি এখনি পাণপত্ৰ আৰু আমি অৰুন্ধতী ভানুপ্ৰিয়া আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই চেগতে আমাৰ দুগৰাকী বঁটাপ্ৰাপক অংকুচিতা বড়ো আৰু অভিলাষা বৰা দুয়োগৰাকীক আমি শুভেচ্ছা জনাইছোঁ কিন্তু বিশেষ কাৰণত তেওঁলোক আজি আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে নাৰী দিৱসৰ দিনটোত আচলতে খুব সুন্দৰকৈ উদযাপন কৰা হয় তাৰ পিছত কিমান দূৰ আচলতে সেই থিমটো কাৰ্যকৰী হয় সেয়াহে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমি প্ৰতি বছৰে মনালিছা ছ'চাইটিয়ে 10 বিশিষ্ট নাৰীলৈ আমি সন্মান জনাই একোটা বঁটা প্ৰদান কৰোঁ অসম জননী বঁটা আৰু সেই উপলক্ষে 2025 বৰ্ষৰ অসম জননী বঁটা এইবাৰ 9 গৰাকী বিশেষভাৱে বিশেষ কামত নিয়োজিত 9 গৰাকী বিশিষ্ট ব্যক্তিলৈ আমি এই বঁটা প্ৰদান কৰিছোঁ ভায়লেট বৰুৱা বাইদেউ IPS তেখেতে এই বঁটাসমূহ প্ৰদান কৰিছে আমাৰ যিসকলে বঁটা পাইছে আৰু মই ভাবোঁ আৰু এই বঁটাই তেওঁলোকক আৰু অধিক কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব IAS অফিচাৰ গীতাঞ্জলি ভট্টাচাৰ্য বাইদেউ আছে তাৰ লগতে আমাৰ অংকুচিতা বড়ো বাইদেউ আছে আৰু এনেকৈ মুঠ 9 গৰাকী বিশিষ্ট মহিলালৈ দিয়া হৈছে ডাক্তৰ নিবেদিতা গোস্বামী আছে যিসকলে যথেষ্ট কষ্ট কৰিছে আনৰ বাবে দেশৰ বাবে আমাৰ অসমৰ বাবে আৰু সমাজৰ বাবে তেনে 9 গৰাকী বিশিষ্ট মহিলাক নিৰ্বাচিত কৰি এই বঁটাসমূহ প্ৰদান কৰা হৈছে